এয়া আমি কলকাতাৰ বটানিকেল গাৰ্ডেনত আহিছোঁ। ইমান ধুনীয়া সেউজীয়া পৰিৱেশ। মই হেমলতা আৰু তিলোত্তমা আৰু দুজনীমান আহিছে, অঞ্জলি, তেওঁলোকে বেলেগ এফালে গ'ল। আৰু হিমাংশু। ইমান সুন্দৰ পৰিৱেশ। আজিকালি এই যান্ত্ৰিক মহানগৰীত এনেকুৱা সেউজীয়া বনৰে সৈতে গছ দেখিবলৈ পোৱাই নাযায়। গতিকে আমি এই পৰিৱেশত আহি একদম বিমুগ্ধ হৈছোঁ। ইমান সুন্দৰ লাগিছে, চাৰিওফালে সেউজীয়া পৰিৱেশ। এতিয়া মানে এই গানটো গাবলৈ মন গৈছে। সেউজী 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 ঐ সেউজী ধৰণী ধুনীয়া ধুনীয়া। ইমান সুন্দৰ এইবিলাক পুখুৰীত ধুনীয়াকৈ পদুম ফুল ফুলি আছে, ভেট ফুল ফুলি আছে। চাৰিওফালে চাওকচোন কি নান্দনিক পৰিৱেশ, ইমান সুন্দৰ হৈছে পৰিৱেশটো। বতাহ মাৰি আছে। আমি খোজকাঢ়ি গৈ আছোঁ। আজি আমি কলকাতালৈ আহিলোঁ। 3 দিন হ'ল। আমি যোৱাকালি পৰহি নামিলোঁ হাওৰা ষ্টেচনত নামিলোঁ। আমি আসাম ভৱনৰ পৰা কালি আমি সত্যজিৎ ৰায় অডিটৰিয়ামত সত্ৰীয়া নৃত্য জেং বিহু আমাৰ পৰিৱেশন কৰা হ'ল। আমি জেং বিহু পৰিৱেশন কৰিলোঁ। অতি সুন্দৰ, বহুত সুন্দৰ আপ্যায়নত আমি খুব আপ্লুত হ'লোঁ। আৰু এইটো অডিটৰিয়ামত নৃত্য পৰিৱেশন কৰি বহুত মনোমুগ্ধ হ'লোঁ। আৰু ইমান ভাল লাগিলে। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা, তেওঁলোকৰ উৰিষ্যাৰ পৰা ওডিচী নৃত্য, কেৰেলাৰ পৰা তেওঁলোকৰ হায়দৰাবাদ, চেন্নাই, তাৰপিছত অসমৰ বিহু নৃত্য, মধ্যপ্ৰদেশ, প্ৰত্যেক ঠাইৰে সকলো ঠাইৰে লোকনৃত্যসমূহ আহিছে। আমি উপভোগ কৰিলোঁ। এইটো হৈছে 93 ইণ্টাৰনেশ্যনেল ডেন্স ফেষ্টিভেল। এইটো অতি সুন্দৰ মনোমোহা পৰিৱেশ। আমাক নিমন্ত্ৰণ কৰিছিলে জেং বিহুৰ কাৰণে। আৰু আজি আমি আসাম ভৱনত আজি শেষ ৰাতি। অহাকালিলৈ ৰাতিপুৱাই আমি আকৌ গুৱাহাটীলৈ উৰা মাৰিম। আমি 10জনীয়া দলে এই জেং বিহুটো আমি এই 10জনীয়া দলে আমি পৰিৱেশন কৰিলোঁ। আকৌ 6জনীয়া দল এটা আছিলে, সিহঁতে শাস্ত্ৰীয় সত্ৰীয়া নৃত্য পৰিৱেশন কৰিলে। আৰু আজি আমাক ফেলিচিটেশ্যন কৰিলে, সম্বৰ্ধনা জনালে। আৰু আসাম ভৱনত আমি নিচলা আইৰে এই বিষ্ণুৰাভা সংগীতে সকলোৱে পৰিৱেশন কৰিলোঁ। খুব ভাল লাগিলে। কবিতা পাঠ কৰিলে। তাৰপিছত ভূপেন হাজৰিকাৰ গীতৰ ওপৰত নৃত্য প্ৰদৰ্শন কৰিলে এগৰাকীয়ে। অতি সুন্দৰ মনোমোহা পৰিৱেশ। এইবোৰ পদুম ফুলৰ পুখুৰী, কি সুন্দৰ লাগিছে। ইমান ভাল লাগিছে চাৰিওফালে পৰিৱেশ। ঠিক আছে, বাই বাই কলকাতা, বাই 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 কলকাতা, বাই 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 বাই।